দাদাক আজি দাদাক বহুত মানে বহুত দাদাক লগে আজি বেয়া লাগি আছে মানে কি ক'ম আৰু ক'বলৈ একো হেয়ে নাই দাদা আহিব যেন লাগি আছে এতিয়াও দাদা ন্যায় পাবনে না নাজানো কিন্তু দাদাক ন্যায় পাতোৱে বিচাৰোঁ আমি দাদা ন্যায় পাওঁ দাদা আমাৰ মাজত সদায় থাকিব প্ৰাণৰ শিল্পী জুবিন দা আজি ছমহীয়া তিথি আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কাহিলীপাৰাত আৰু জুবিন দাৰ কাহিলীপাৰাস্থিত বাসগৃহৰ সন্মুখত এখন পদপথত এখন দোকান আছে সকলো জ্ঞাত আৰু প্ৰথম অৱস্থাৰ পৰা আমি দৰ্শকসকলক দেখাইছিলোঁ আৰু আজি ৬টা মাহৰ দিনটোতো আৱেগিক হৈ পৰিছে সেই দম্পতীহাল আৰু মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট দেনেশ্বৰ বড়ো আছে দেনেশ্বৰ বড়োৱে দৰ্শকসকলক দেখাব সমান্তৰালকৈ জুবিন দাৰ কাহিলীপাৰাস্থিত বাসগৃহত আজিৰ দিনটোত মাংগলিক বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে সমান্তৰালকৈ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গে গল্ডি লৈ তেওঁ এসাঁজ তেওঁ কেনেকৈ ৰান্ধিছিল সেইসমূহ পৰিৱেশো আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইবাৰ মোৰ লগত এই যিগৰাকী বাইদেউ সেই পৰিয়ালটো মোৰ লগত আছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম ৬টা মাহ হৈ গ'ল বাইদেউ হয় ৬টা মাহ কেনেকৈ গুচি গ'ল মই আমি গমেই নাপালোঁ মানে এই ৬টা মাহৰ মানে এনেকুৱা লাগিছে দাদা আজিও দাদা নোহোৱা হ'লে আমাৰ মাজত দাদা আছে আৰু মানে দাদা আকৌ আহিব দাদাক মানে দাদাক হেৰুৱা যেন লগা নাই কিন্তু আজি যিখিনি মানে হেৰি হৈ আছে দাদাক লৈকে আজি বহুতে মনত পৰি আছে মোৰ মানুহজনেও কান্দি কান্দি এতিয়া গুচি গ'ল ঘৰত আহিব তেওঁ মানে আজি বহুত বেয়া লাগি আছে দাদালৈ আৰু এতিয়া দাদা আমাৰ দোকানখনে উঠা যাব ইয়াৰ পৰা এতিয়া দাদা থাকিলে হয়তো দোকানখন মোৰ উঠা নগ'ল হয় দাদাই কিবা এটা কৰিল হয় কিন্তু এতিয়া দাদা নাই যিহেতু কোনে কৰিব আমাক কোৱা এটা নাই আৰু এতিয়া মই এটাই আশা কৰি আছোঁ মই পাপুক আৰু গৰিমা বৌক আশা কৰি আছোঁ তেওঁলোকে মোক কিবা এটা ক'লে মানে হয়তো মোৰ দোকানখন ইয়াত বাচিব আৰু দাদাৰ স্মৃতি হিচাপে দোকানখন মই ইয়াত সদায় থকাটো বিচাৰোঁ আৰু দোকানখন যদি মোৰ পৰা ইয়াৰ পৰা উঠিব লাগে মানে হয়তো আমাৰ দুইটাৰে আমাৰ বিলাই নোহোৱা হ'ব আৰু মানে ক'ত কি কৰিম মই নিজে মই ভাবি পোৱা নাই দেউও কৈ আছে যে কি কৰিম মই কিন্তু এতিয়া গৰিমা বৌক ক'বলৈও মোৰ বেয়া লাগি আছে তথাপি মই পাপুক মই ওলাই আহিলে পাপুক কওঁ পাপুৱেও চাই মানে হ'ব দিয়াচোন তোমালোকৰ একো নহয় থাকিব ইয়াতে থাকিব দিয়া দোকানখন দাদাক আজি দাদাক বহুত দাদাক লগে আজি বেয়া লাগি আছে মানে কি ক'ম আৰু ক'বলৈ একো হেয়ে নাই দাদা আহিব যেন লাগি আছে এতিয়াও দাদা ন্যায় পাবনে না নাজানো কিন্তু দাদাক ন্যায় পাতোৱে বিচাৰোঁ আমি দাদা ন্যায় পাওঁ দাদা আমাৰ মাজত সদায় থাকিব হ'ব দে আৱেগিকো হৈছে অকণমান বহাগ বিহু আহি আছে এবাৰ জুবিন দা বিহীন প্ৰথমটো বহাগ হ'ব বাইদেউ হয় দাদা এতিয়া দাদাক মানে আমি প্ৰত্যেকবাৰে বিহু আহিলে ফাকুৱা আহিলে মাঘ বিহু আহিলে দাদা সদায় আমাৰ ইয়াত আহি কিনে বহে দাদা খবৰ লয় বা আমাৰ ঘৰৰ কথা সোধে এতিয়া দাদা নাই যদি কোনো সোধোতা নাই এতিয়া কি ক'ম আৰু বিহুটো এনেকুৱা যাব আমাৰ কাৰণে বিহুটো নাই আৰু এইবাৰ যিহেতুকে দাদা নাই একো নাই আমাৰ কাৰণে বৰকৈ মনত পৰিছে বহুত বেয়া লাগি আছে আজি দাদাৰ কাৰণে বহুতে বেয়া লাগি আছে আৱেগিক অসমবাসী আজিৰ তাৰিখতো আৱেগিক হৈ পৰিছে সমান্তৰালকৈ জুবিন দাৰ কাহিলীপাৰাস্থিত বাসগৃহৰ কাষতে থকা পদপথৰ যিখন দোকান সেই দোকানখনত মই ইতিমধ্যে উপস্থিত আছোঁ আৰু দোকানখনৰ যি দুগৰাকী দাম্পতি তেওঁলোকো আৱেগিক হৈ পৰিছে কাৰণ আজি কাহিলীপাৰা বাসগৃহৰ জুবিন দাৰ ছমহীয়া তিথি অনুষ্ঠিত কৰা হৈছে সমান্তৰালকৈ তেওঁলোকৰ বাসগৃহতো তেওঁলোকৰ যিখন দোকান সেই পদপথৰ দোকানখনতো কিন্তু এক প্ৰকাৰে তেওঁলোকে চকুলো আজি তাৰিখত ল'বলগীয়া হৈছে বহাগ বিহু আহিছে বহাগ বিহুৰ সময়ছোৱাত জুবিন গাৰ্গে তেওঁলোকক কিছু হ'লেও তেওঁলোকক সহায় কৰে বা তেওঁলোকে বিভিন্ন ধৰণৰ স্মৃতি ৰোমন্থন কৰিছে কিন্তু জুবিন দা বিহীন প্ৰথমটো বহাগ এইবাৰ অসমবাসীয়ে পালন কৰিব লাগিব এটা দুটা দিন পাৰ হৈ গ'ল আৰু সেই অভিশপ্ত 2025 চনৰ 19 ছেপ্টেম্বৰৰ সেই দিনটোৰ কথা হয়তো কোনেও অসমবাসীয়ে পাহৰিব নোৱাৰে কোনো কালেই আৰু আজিৰ দিনটোত জুবিন দাৰ ছমহীয়া যি তিথি অনুষ্ঠিত কৰিছে জুবিন দাৰ কাহিলীপাৰা বাসগৃহত সমান্তৰালকৈ আৱেগিক হৈ পৰিছে জুবিন দাৰ কাহিলীপাৰা বাসগৃহৰ সন্মুখত থকা দোকানৰ এইহাল দম্পতি